এইবাৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ বাবে জনাব বিচাৰিছো অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ 8 পে গঠন নকৰাকৈ পে স্কেল দৰমহা বৃদ্ধিৰ চিন্তা, নতুন নিয়মৰ চিন্তা চৰ্চা কৰা হৈছে। ডাঙৰ খবৰ আহিছে। সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। শেহতীয়া সংবাদ মাধ্যমৰ বাতৰি অনুসৰি নৰেন্দ্ৰ মোদী চৰকাৰে হয়তো 8ম দৰমহা আয়োগ গঠন কৰাটো একেবাৰে ত্যাগ কৰিব। ইয়াৰ পৰিৱৰ্তে কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীসকলৰ সময়মতে দৰমহা আৰু পেঞ্চনৰ সংশোধন নিশ্চিত কৰাৰ বাবে নতুন ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিব। পৰম্পৰাগত পদ্ধতি ত্যাগ কৰি এবাৰ নতুন নিয়মেৰে কৰ্মচাৰী পেঞ্চনাৰৰ দৰমহা আৰু পেঞ্চন বৃদ্ধিৰ চিন্তা কৰা হৈছে। কেন্দ্ৰই বেলেগ ব্যৱস্থাৰ আশ্ৰয় লোৱাৰ সম্ভাৱনা আছে বুলি প্ৰতিবেদনত নেশ্যনেল কাউন্সিল অফ জইণ্ট কনচাল্টিভ মেচিনেৰী বা NCJCMৰ ষ্টাফ ছাইডৰ সম্পাদক শিৱগোপাল মিশ্ৰই উদ্ধৃতিৰে উল্লেখ কৰিছে। শেহতীয়াকৈ নেশ্যনেল কাউন্সিল ষ্টাফ ছাইডৰ যৌথ পৰামৰ্শদাতা মেচিনেৰী NCJCMে কেন্দ্ৰীয় কেবিনেট সচিবলৈ পত্ৰ লিখি নতুন দৰমহা আয়োগ তৎকালীন গঠনৰ অনুৰোধ জনাইছে। 3 ডিচেম্বৰৰ এখন পত্ৰত লিখা আছে যে 7ম CPCৰ পৰামৰ্শ কাৰ্যকৰী হোৱাৰ 9 বছৰ পাৰ হ'ল আৰু পৰৱৰ্তী মজুৰি আৰু পেঞ্চন পুনৰীক্ষণ 2026 চনৰ 1 জানুৱাৰীৰ পৰা হ'ব। মিশ্ৰই তেওঁৰ পত্ৰত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা, ভাত্তা, পেঞ্চন আৰু অন্যান্য সুবিধাসমূহৰ সংশোধনৰ বাবে 1986 চনৰ 4ৰ্থ দৰমহা আয়োগৰ পৰা 10 বছৰীয়া চক্ৰ বজাই ৰখাৰ ঐতিহাসিক অগ্ৰাধিকাৰৰ কথা উল্লেখ কৰিছে। কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলক হতাশ কৰি কয় যে 8ম কেন্দ্ৰীয় দৰমহা আয়োগ গঠনৰ কোনো প্ৰস্তাৱ বিবেচনাধীন হোৱা নাই। ৰাজ্যসভাত বিত্ত ৰাজ্য মন্ত্ৰী পংকজ চৌধুৰীয়ে নতুন দৰমহা আয়োগৰ সম্ভাৱনা সন্দৰ্ভত এক প্ৰশ্নৰ উত্তৰ দিয়ে। তেওঁ উত্তৰত মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে পৰৱৰ্তী পে কমিশ্যনৰ বাবে প্ৰক্ৰিয়া আৰম্ভ কৰাৰ কোনো প্ৰস্তাৱ নাই। ইপিনে নতুন পে কমিশ্যন গঠন কৰা হ'ব নে পে কমিশ্যন গঠন নকৰাকৈ কৰ্মচাৰী পেঞ্চনাৰৰ পে স্কেল সংশোধন কৰা হ'ব, এই সন্দৰ্ভত জইণ্ট কনচাল্টিভ মেচিনেৰী JCMৰ বৈঠকৰ পৰা জানিব পৰা যাব। আৰু যিখন বৈঠক নৱেম্বৰ মাহত অনুষ্ঠিত হোৱাৰ কথা আছিল, কিন্তু DPTৰ সচিব বদলিৰ ফলত এই বৈঠক পলম হৈছে বুলি জানিব পৰা গৈছে। আৰু ডিচেম্বৰ মাহৰ দ্বিতীয় সপ্তাহৰ ভিতৰত এই বৈঠক অনুষ্ঠিত হোৱাৰ কথা আছে। আৰু এই JCMৰ বৈঠকৰ পৰাই স্পষ্টভাৱে জানিব পৰা যাব যে চৰকাৰে কেনেধৰণৰ প্ৰস্তাৱ গ্ৰহণ কৰে। আৰু এয়া আছিলে এই ভিডিঅ'টোত কৰ্মচাৰী পেঞ্চনাৰৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।